वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आजिर भिडिओटुत आमी आलोचना करिम गोलाघाट जिलार क्लास 9 जेनेरेल साइंसर क्वेश्चन पेपारखन। এই क्वेश्चन पेपारखन तुमालोकर हाफ इयरली एग्जामिनेशन और तुमालोकर फाइनल एग्जामिनेशन এই দুটা एग्जाমৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় কাৰণ ইয়াতে বহুত ইম্পৰ্টেন্ট क्वेश्चन আছে। মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো শেষলৈকে চোৱা, बहुत इम्पर्टेन्ट है ये क्वेश्चन पेपारखन। मैं तुमालोকক बारे बारे কৈছো तुमालोके क्वेश्चन पेपारखन प्रेक्टिस करिबा, तुमालोकर हाफ इयरली और तुमालोकर फाइनल एग्जाমৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰী সকল 7002282467 এইটো নম্বৰত তোমালোকৰ ওচৰত যদি সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু এছামিছৰ क्वेश्चन पेपर আছে তেতিয়াহলে PDF আকাৰে মোক এই নম্বৰত পঠাই দিয়া। এইটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় और तुमालोके क्लास 10 लैके कोनो धৰণৰ चिंता करिब नालागे। 100% कमन पराকৈ মই तुमालोকক प्रिपारेशन কৰাম। तुमालोকৰ কাৰণে WhatsApp ग्रुप बनवा হৈছে, तुमालोके WhatsApp ग्रुपत जॉइन হৈ লোৱা। WhatsApp ग्रुपर लिंकটো মই ডেসক্ৰিপচনত দি দিছো। তাহা আৰম্ভ কৰিছো আজিৰ ভিডিওটো। ইয়াতে প্ৰথম প্ৰশ্নটো কি গৈছে চোৱা, অলপমান ব্লাৰ হৈ আছে মানে PDF টো ভালদৰে দিয়া নাই, তো তোমালোকে অলপমান ভালদৰে লক্ষ্য কৰিবা। মই কৈ দি আছো গুটেইখিনি। এতে চোৱা কি কৈছে 4 গ্রাম দ্ৰব্য আৰু 36 গ্রাম পানী দ্ৰৱীভূত কৰা হ'ল, দ্ৰৱণটোৰ ভৰ শতাংশ কিমান হ'ব। চাই এটো তোমাৰ 2 নম্বৰ চেপ্টাৰৰ পৰা দিছে, বহুত ইম্পৰ্টেন্ট क्वेश्चन হয়। এইবোৰ তুমি কেনেকৈ কৰিবা এটো চা প্ৰথমতে তুমি টোটাল ভৰ লোৱা, টোটাল ভৰ কিমান হ'ব। এটো 36 গ্রাম আছে পানী আৰু তোমাৰ 4 গ্রাম আছে দ্ৰব্য, গতিকে এটো হ'ব টোটাল হ'ব কিমান 40 গ্রাম। তো টোটাল ভৰ আহিল 40 গ্রাম। এতিয়া আমাৰ ভৰ বাই ভৰ শতাংশ ওলাবলৈ দিছে, तो तुम्हार भर बाय भर शतांश भर बाय भर एटो पार्सेंटेज ओलाबले हले तो तुम्हार फर्मुला आछे। फर्मुलाटो की तुम्हार एटो हल द्रव्य डिवाइडेड बाय तुम्हार एटो द्रवणर भर, एटो द्रवणर भर मान द्रवण माने कि तुम्हार टोटल भर इनटू की होबो 100%। एटो भ्যালু बहाय दिया, एटो आछे 4 आरो तुम्हार टोटल भर होइसे किमान 40 और इफाले तुम माल्टिप्लाई कर दिया 100%। तो किमान हम एटुरे एटु तुमार 4 गुण 4 4 गुण 40 और 10 गुण 100, तो ये हम तुम 10%। तो ए नम्बर ऑप्शन तो कि हम कारेक्ट ऑप्शन हम बुझी पालाने। ये धৰণৰ क्वेश्चन किन्तु परीक्षात आহি থাকে। यार पिছত 2 নম্বৰ प्रश्नটো চোৱা কি কৈছে, টিংচাৰ অফ আয়োডিনত দ্ৰাৱক আৰু দ্ৰব্য বিচাৰি লোৱা। এটো সব যেটো টিংচাৰ অফ আয়োডিন আছে, টিংচাৰ অফ আয়োডিনত তোমাৰ দ্ৰব্য থাকে কি, টিংচাৰ অফ আয়োডিনত দ্ৰব্য থাকে তোমাৰ আয়োডিন আৰু দ্ৰাৱক থাকে এলকহল। এর বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। মনত ৰাখিবা যেতিয়া তোমাৰ এলকহলত আয়োডিন দ্ৰৱীভূত কৰা হয় তেতিয়া হেতুক টিংচাৰ অফ আয়োডিন বুলি কোৱা হয়। তাৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো এটো মিলাবলৈ দিছে। এটো তোমালোকৰ কিতাপত এখন তালিকা আছে, মই তোমালোকক চেপ্টাৰ ওয়াইজ যেটা এনালাইসিস কৰিছিলো তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে, তাৰে পৰা গোটেইখিনি কোৱেশ্চন আহিছে, তোমালোকে ভিডিওটো চাই লবা। এটা সো 1 নম্বৰত আছে কুঁৱলী। কুঁৱলীটো তোমাৰ কি হয় তৰলত গেছ হয়, তৰলত গেছ, গতিকে এটো হ'ব তোমাৰ কি নম্বৰ 4 নম্বৰ। তাৰ পিছত আছে ধোঁৱা, ধোঁৱাটো তোমাৰ কি হয় গোটাটো গেছ হয়, তো এটো হ'ব তোমাৰ কি নম্বৰ, এটো 1 নম্বৰ হ'ব। স্পঞ্জ, স্পঞ্জটো তোমাৰ কি হয় গেছত গোটা হয়, গতিকে এটো তোমাৰ হ'ব 2 নম্বৰ। और আছে शेविंग क्रीम, शेविंग क्रीम तो तुम्हार की होबो एटु गैस टू तरल होबो, एटु होबो 3 नंबर। तो एटु सब 4 1 2 3 कोत আছে 4 1 2 3 2 এই নম্বৰ অপশনতে আছে, গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। এর পিছত স্টেটমেন্ট বেসড কোৱেশ্চন দিছে চোৱা, কলয়েডৰ দ্ৰৱ সুস্থিৰ আৰু কলয়েডৰ কণিকাবোৰ অৱক্ষিপ্ত নহয়, এটু কারেক্ট হয়। কলয়েডৰ দ্ৰৱৰ কণিকাবোৰ অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি, এটু ইনকারেক্ট হয়। সো কলয়েডৰ দ্ৰৱ যেনেকুৱা গাখীৰ, গাখীৰ এটা কলয়েডৰ দ্ৰৱ হয়, কিন্তু ইহঁতৰ কণিকাবোৰ কেতিয়াও তোমাৰ কি নহয় তলিত জমা নহয়। এনে উক্তিটো শুদ্ধ হ'ব আৰু তোমাৰ উক্তিটো কি হ'ব ভুল হ'ব। উক্তি 1 শুদ্ধ আৰু 2 অশুদ্ধ, এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলৰ কোনটো বেপনৰ হাৰ সৰ্বাধিক। সো বেপনৰ হাৰ সৰ্বাধিক সেইবোৰ বস্তুৰ হয় যিবোৰ বস্তু তোমাৰ কণিকাবোৰৰ মাজৰ দূরত্ব বেশি থাকে, অর্থাৎ দূরত্ব বেশি মানে কি তোমার আকর্ষণীয় বল কম হয় না, দূরত্ব বেশি মানে তোমার কি হব আকর্ষণীয় বল কম হব। তো এতে সব গোটা পদার্থ জুলি আর প্লাজমা আছে, তাটাতকৈ বেশি দূরত্ব থাকে গেছৰ, গতিকে এটো সি অপশনটো কারেক্ট অপশন হ'ব। তলৰ কোনটো পদাৰ্থৰ ঊৰ্ধ্বপতন হয়। এতে সব ঊৰ্ধ্বপতন শব্দটোৰ অৰ্থ তোমালোকে এনেদৰে মনত ৰাখিব পাৰা, যিবোৰ বস্তু তোমাৰ কি হয় গোটাৰ পৰা ডাইৰেক্টলি কি হয় গেছ হয়, গোটাৰ পৰা ডাইৰেক্টলি গেছীয় হয়। কিন্তু আমি সকলোৱে জানো
যে তোমাৰ বস্তু এটা গোটা হয় তাৰ পিছত তোমাৰ কি হয় জুলীয়া হয় আৰু জুলীয়া হোৱাৰ পিছতে তোমাৰ কি হয় গেছ হয় কিন্তু এনেকুৱা কিছুমান পদাৰ্থ আছে যিবোৰ পদাৰ্থ তোমাৰ কি হয় সকলো নহয় কিছুমান পদাৰ্থ গোটাৰ পৰা ডাইৰেক্টলি গেছ হয় আৰু সেইবোৰ পদাৰ্থক ঊৰ্ধ্বপতন পদাৰ্থ বা উদ্বায়ী পদাৰ্থ বুলি কোৱা হয় আৰু সেই পদ্ধতিটি ঊৰ্ধ্বপতন বুলি কোৱা হয় তো ইয়াতে তোমাৰ এইটো সব কৰ্পূৰ হ'ব বৰফটো নহয় সোডিয়াম ক্লোৰাইডটো নহয় এইটো হ'ব তো কৰ্পূৰ আৰু এমোনিয়াম ক্লোৰাইড এই দুইটা তোমাৰ ঊৰ্ধ্বপতন পদ্ধতিৰ হয়তো আমি পৃথক কৰিব পাৰোঁ গতিকে এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ কি কৈছে সূৰ্যৰ উত্তাপত পানী বাষ্পীভৱন বিভিন্ন স্তৰসমূহ ক্ৰমবিকাশ হ'ল মানে সূৰ্যৰ উত্তাপত পানী কি হ'ব গৰম হ'ব এইটো আহিব 1 নম্বৰত তাৰ পিছত পানীৰ অণুৱে গতিশক্তি লাভ কৰিব এইটো হ'ব 2 নম্বৰত তাৰ পিছত আছে তোমাৰ পানীৰ এইটো হ'ব তোমাৰ 3 নম্বৰত এইটো পানীৰ অণুবোৰ বেছি বেগেৰে গতি কৰিব আৰু এইটো হ'ব 4 নম্বৰ এইটো হ'ব 4 নম্বৰ গতিকে তোমাৰ সৰ্বপ্ৰথম কি আহিব 4 1 2 3 4 1 2 3 ক'ত আছে এইটো চোৱা এই নম্বৰতে আছে গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত চোৱা লাইসোজমৰ উৎপত্তি হয় লাইসোজম ক'ত উৎপত্তি হয় এইটো গোলগি সংঘত উৎপত্তি হয় এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এটা কিন্তু যোৱা বছৰো তোমাৰ বিভিন্ন জিলাত কোৱেশ্চনটো আহিছে ফাইনেল এক্সামত আহিছে 9 নম্বৰ কোৱেশ্চনটো চোৱা এটো মিলাবলৈ দিছে আমাৰ এটো মিলাব লাগে এটো চোৱা পি নম্বৰত আছে তোমাৰ মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা এটো হ'ব বিষাক্তহীন এটো তোমাৰ 3 নম্বৰত মিলিব লাইসোজম কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এটো হ'ব 4 নম্বৰ নিউক্লিয়সটো তোমাৰ কি থাকে ব্যাকটেৰিয়াৰ কোষত থাকে এটো হ'ব তোমাৰ 2 নম্বৰ আৰু খাদ্য ঋক্তিকা এটো এমিবা হ'ব এটো হ'ব 1 নম্বৰ গতিকে 3 4 2 1 ক'ত আছে চোৱা 3 4 2 1 এটো বি নম্বৰ অপচনত আছে এটো তোমাৰ অন্তঃপ্ৰৰক্ষীয় জালিকা এটো হয় এটো তোমাৰ বি অপচনত আছে গতিকে বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা ক্ৰোমোজোম কিহেৰে গঠিত ক্ৰোমোজোম ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত এটো সি অপশনটো কারেক্ট অপশন হয় আৰু এটো বহুত কমন কোৱেশ্চন হয় এটো আহিয়ে থাকে পৰীক্ষাত তাৰ পিছত 11 নম্বৰ চোৱা এটো মিলাবলৈ দিছে এতে তোমাৰ 11 নম্বৰত কি হৈছে চোৱা কঠিন পদাৰ্থৰ কণিকাবোৰৰ কম গতিশক্তি থাকে গতিকে এটো হ'ব 3 নম্বৰ তৰল পদাৰ্থৰ মধ্যমীয়া গতিশক্তি থাকে এটো হ'ব 2 নম্বৰ আৰু গেছীয় পদাৰ্থৰ সৰ্বোচ্চ থাকে এটো হ'ব 1 নম্বৰ গতিকে এটো 3 2 1 কত আছে 3 2 1 এটো এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত চোৱা দ্ৰুতিৰ এসআই একক কি হ'ব দ্ৰুতি আমি সকলে জানো s কি হয় d/t d মানে ডিসটেন্স হয় না দূৰত্বৰ একক হৈছে মিটাৰ আৰু টাইম t মানে হৈছে টাইম টাইমৰ একক হৈছে সেকেন্ড গতিকে এটো কি হ'ব মিটাৰ পার সেকেন্ড হ'ব মিটাৰ পার সেকেন্ড এটো বি অপশনটো কারেক্ট অপশন হয় কোনো বস্তুৱে সুষম দ্ৰুতিৰে গতি কৰে যেতিয়া এটো চা কি কৈছে সুষম দ্ৰুতিৰ কথা কৈছে তো সুষম দ্ৰুতি হলে তোমাৰ যেতিয়া তোমাৰ পৰিৱৰ্তনশীল দিশত গতি কৰে এই পৰিৱৰ্তনশীল বেগত গতি কৰে এডাল সৰল ৰেখাত এডাল বেগত গতি কৰে স্থিৰ অৱস্থাত থাকে এৰে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব যেতিয়া কোনো বস্তু এডাল সৰল ৰেখাত একে বেগতে গতি কৰে তেতিয়া হেতুৰ দ্ৰুতি কি বুলি কয় সুষম বুলি কয় গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তো বেগ সময় লেকচিটৰ তলা আৱৰা কালিয়ে কি প্ৰদৰ্শন কৰে এটো তোমাৰ হৰণ বুজায় তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তলৰ কোনটো ভেক্টৰ ৰাখি এটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এটো ভেক্টৰ ৰাখি মানে কি ভেক্টৰ ৰাখি মানে হৈছে যিবোৰৰ মান আছে লগতে দিশো আছে মান আছে লগতে কি আছে দিশ আছে হেবোৰক কি বুলি কয় ভেক্টৰ বুলি কয় আৰু যিবোৰৰ কেৱল তোমাৰ কি আছে মান আছে কেৱল মান আছে বা কেৱল দিশ আছে মান নাই বা কেৱল মান আছে দিশ নাই তেনেকুৱা ৰাখি স্কেলাৰ ৰাখি বুলি কয় মনত ৰাখিবা স্কেলাৰ ৰাখি আৰু ভেক্টৰ ৰাখি মনত ৰাখিবা মৰমৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা নোটিফিকেশন আছে তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি এন্ট্ৰেন্স কৰিব বিচৰা এডমিশনৰ কাৰণে তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে এডমিশন ল'ব পাৰিবা তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে WhatsApp কৰিবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপতে এডুকেশন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই থাকিবা আৰু তোমালোকে আপ টু ক্লাস 10 তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে গ্ৰুপটোত জয়েন হৈ লোৱা ডেসক্ৰিপচনত মই লিংকটো দি দিছো
আৰু তোমালোকে যদি কোকৰাঝাৰত আৰু শিলচৰত থকা যিবোৰ আমাৰ বিটেকৰ আছে বিটেক যিবোৰ তোমাৰ ক্লাছ 9 আৰু 10ৰ তোমাৰ যিবোৰ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স হয় সেইবোৰ এন্ট্ৰেন্সো যদি তোমালোকে দিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে দিব পাৰিবা আৰু সেইবোৰ এক্সামত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইকাৰণে তোমালোকক এতিয়াই জনাই থলো দূৰত্ব চোৱা দূৰত্ব তোমাৰ কেতিয়াও কি হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে অৰ্থাৎ কেৱল ইয়াৰ কি আছে মান আছে গতিকে এইটো স্কেলাৰ ৰাখি দ্ৰুতি তোমাৰ কি চোৱা দ্ৰুতিৰ কেৱল তোমাৰ কি আছে মান আছে ইয়াৰ দিশ নাই মানে এইটো কেতিয়াও নিগেটিভ নহয় সদায় পজিটিভ হয় গতিকে এইটো তোমাৰ কি হয় স্কেলাৰ ৰাখি হয় সময়টোও সদায় পজিটিভ হয় এইটো নিগেটিভ হ'ব নোৱাৰে অৰ্থাৎ এইটো তোমাৰ কি হয় স্কেলাৰ ৰাখি হয় কিন্তু বেগ কেতিয়াবা পজিটিভ হয় কেতিয়াবা নিগেটিভ হয় অর্থাৎ এর মান আছে লগতে দিশও আছে অর্থাৎ এটা তোমার কি হবো ফ্যাক্টর রাখি তো সি অপশনটো কি হবো কারেক্ট অপশন হবো 10 নাম্বার কোশ্চেনটো চা কি কৈছে সুষম গতি দূৰত্ব সময় লেখ চিত্ৰ সৰল ৰেখা হয় এটো কারেক্ট হয় যদি ত্বৰণ শূন্য হয় বস্তুটো নিশ্চয়কৈ স্থিৰ হৈ থাকে এটো নহয় এটো শুদ্ধ নহয় কাৰণ কি এটো সব ত্বৰণ শূন্য হয় কেতিয়া যেতিয়া তোমাৰ যেতিয়া সুষম ত্বৰণেৰে যেতিয়া গতি কৰে তেতিয়া তোমাৰ তবি নহয় না তো ত্বৰণ শূন্য মানে কি ত্বৰণ তোমাৰ শূন্য হ'বও পাৰে যেতিয়া তোমাৰ বস্তু এটা সুষম বেগেৰে গতি কৰে তেতিয়াও তোমাৰ কি হয় ত্বৰণৰ মান শূন্য হয় হয়নে গতিকে তোমাৰ বস্তু এটা ৰৈ থাকিলে যে ত্বৰণ শূন্য হ'ব হেতু কোনো মানে নাই ঠিক আছে আৰু ত্বৰণ মানে কি আছিল সব ত্বৰণ মানে আছিল তোমাৰ v - u ডিভাইডেড বাই t এতে তোমাৰ v মানে হৈছে অন্তিম বেগ আৰু u মানে হৈছে প্ৰাৰম্ভিক বেগ এটা প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ কেতিয়া হয় যেতিয়া সেই বস্তুটো তোমাৰ কি কৰে সুষম বেগেৰে গতি কৰে এতিয়া যদি সুষম বেগেৰে যদি গতি কৰে তেতিয়া হলে হেতুৰ ত্বৰণ কি হৈ যাব 0 হৈ যাব কাৰণ এই দুটাৰ ভ্যালু সেম থাকিব তো ভ্যালু যদি সেম থাকে তার মানে তোমার 0/0 ডিভাইডেড বাই t হ'ব মানে এটো 0 হ'ব গতিকে আমাৰ এটো স্টেটমেন্ট ভুল হয় গতিকে স্টেটমেন্ট 1 টু কারেক্ট হয় স্টেটমেন্ট 2 টু ফলস হয় তো স্টেটমেন্ট 1 টু শুদ্ধ আৰু দুটো শুদ্ধ তো এই নম্বৰ অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব তাৰ পিছত 17 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো আমাৰ এখন ইয়াতে তালিকা দিয়া আছে সো ইফালে টাইম দিয়া আছে আৰু ইফালে তোমাৰ বেগ দিয়া আছে 0 to 0 দিয়া আছে এটো 2 to 4 এতে সো ইয়াতে তোমাৰ 2 ইনক্রিজ হৈছে আৰু ইয়াতে তোমাৰ 4 ইনক্রিজ হৈছে তাৰ পিছত ইফালে তোমাৰ 2 ইনক্রিজ হৈছে ইফালেও কিন্তু তোমাৰ কি হৈছে 4 ইনক্রিজ হৈছে ইফালে তোমাৰ 2 ইনক্রিজ হৈছে ইফালেও তোমাৰ কি হৈছে 4 ইনক্রিজ হৈছে তাৰ মানে তোমাৰ ইফালে যিমান বাঢ়িছে ইফালেও কিমান বাঢ়িছে অৰ্থাৎ এটো তোমাৰ কি আছে প্ৰত্যক্ষ সমানুপাতত আছে এটো আছে তোমাৰ কি প্ৰত্যক্ষ সমানুপাত হয়নে তো যদি প্ৰত্যক্ষ সমানুপাতত থাকে তাৰ মানে তোমাৰ এতে সময় বাঢ়াৰ লগে লগে তোমাৰ বেগও বাঢ়িছে কিন্তু সমান তোমাৰ কি কৰিছে বাঢ়িছে গতিকে এনেকুৱা গতিক আমি কি বুলি কম সুষম গতি বুলি কম গতিকে এটো তোমাৰ কি হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো 18 নম্বৰত কি কৈছে তলত দিয়া অশুদ্ধ বিকল্পটো নিৰ্বাচন কৰা অশুদ্ধ আমাৰ শুদ্ধটো নালাগে যেটো ভুল হেতুহে লাগে এটো সকলো কুখ পূৰ্বৱৰ্তী কুখৰ পৰা উদ্ভৱ নহয় এটা সব নহয় বুলি দিছে এটো তো তোমাৰ হয় হয়নে এটো হয় যেটো ভাৰ্সো আছিল ভাৰ্সোয়ে কৈছিল যে সকলো কুখ তাৰ পূৰ্বৱৰ্তী কুখৰ পৰা উদ্ভৱ হয় আৰু এটো তোমাৰ কুখ মতবাদ বুলি কোৱা হয় গতিকে এটো নহয় বুলি দিয়া আছে যেহেতু গতিকে আমাৰ এটো ইনকারেক্ট হ'ব আৰু এই প্ৰশ্নটোৰ কাৰণে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব এটো কৈছে ৰডাল্ফ ভাৰ্সে কুখ মতবাদ আগবঢ়াইছিল এটো কারেক্ট হয় ৰবাৰ্ট ব্ৰাউনে কুখ প্ৰগ্ৰহ আৱিষ্কাৰ কৰিছিল এটো কারেক্ট হয় কুখৰ কুখ কেন্দ্ৰ আৰু সাইটোপ্লাজমৰ ধাৰাহে প্ৰোটোপ্লাজম গঠন হয় এটো কারেক্ট হয় তো আমাৰ এটো ইনকারেক্ট হয় তো আমাৰ যেটো ইনকারেক্ট হ'ব হেতু আমাৰ কারেক্ট আনসার হ'ব গতিকে এই নম্বৰ আনসারটো শুদ্ধ উত্তৰ এর পিছত চোৱা এটো কৈছে তোমাৰ রাইবোজমৰ কাৰ্যফল রাইবোজমে তোমাৰ কি কাৰ্য কৰে হেতু আমাক সুধিছে তো রাইবোজমৰ কাৰ্য হলে এটো কুখ সংজ্ঞাণু গঠনত কি কৰা সহায় কৰা উৎসেচক প্ৰস্তুতকৰণত সহায় কৰে এটো ইনকারেক্ট হয় ৰবাৰ্ট ব্ৰাউনে কুখ প্ৰগ্ৰহ আৱিষ্কাৰ কৰিছিল এটো তোমাৰ এটো সব কুখ আৱিষ্কাৰৰ কথাহে কৈছে ইয়াতে গতিকে এটো তো নহয় তাৰ পিছত কুখ কেন্দ্ৰ আৰু প্ৰোটোপ্লাজমৰ ধাৰাহে তোমাৰ এটো গঠন হয় এটো কি হয় কারেক্ট হয় গতিকে তোমাৰ 1 আৰু 4 হে কি হ'ব কারেক্ট হ'ব হয়নে হ্যাঁ আচ্ছা এটো তোমাৰ গঠনৰ কথা কৈছে এটো গঠনৰ কথা কৈছে না সরি বাৰু এটো আকৌ এবাৰ চাব লাগিব ৰবা রাইবোজমৰ কাৰ্য হল তো কুখ সংজ্ঞাণু গঠনত সহায় কৰে এটো কারেক্ট হয় উৎসেচক প্ৰস্তুতকৰণত সহায় কৰে আচ্ছা এটো কারেক্ট হয়
এইটোতো তোমাৰ আৱিষ্কাৰৰ কথা কৈছে আৰু এইটো তোমাৰো লগ হৈ আৱিষ্কাৰৰ কথা কৈছে গতিকে 1 আৰু 2 হে কাৰেক্ট হ'ব এইটো এই নম্বৰ অপশনটো কাৰেক্ট হ'ব তোমালোকে এইটো অলপ কাৰেক্ট কৰি ল'বা বাৰু ইয়াৰ পিছত চাই এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিছে ইয়াতে তোমাৰ কি কৈছে চাও উষ্ণতা বৃদ্ধি হলে বাষ্পীভৱনৰ হাৰো বৃদ্ধি হয় এইটো কাৰেক্ট হয় অধিক উষ্ণতাই কণিকাবোৰক অধিক শক্তি প্ৰদান কৰে এইটো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে এছাৰশন আৰু ৰিজনটো শুদ্ধ ব্যাখ্যা হ'ব গতিকে এইটো এই নম্বৰ অপশনটো কাৰেক্ট হ'ব কোনো বস্তুৱে গতি কৰিছে যদিও হৰণ শূন্য হ'ব পাৰে এইটো কাৰেক্ট হয় হৰণ হৈছে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব এইটো তোমাৰ কি হয় কারেক্ট হয় গতিকে তোমাৰ ইয়াতে কিন্তু সোয়া তোমাৰ হৰণ হৈছে ধৰিলে তুমি এ বিন্দুত স্টার্ট কৰিছা যাত্ৰা আৰু তুমি ইফালে তুমি কি কৰিছা এটো বি বিন্দুত যাত্ৰাটো শেষ কৰিছা ইয়াৰে মাজৰ দৈৰ্ঘ্য যদি 100 মিটাৰ হয় তেতিয়া হলে তোমাৰ হৰণ কিমান হ'ব 100 মিটাৰ হ'ব কিন্তু তুমি এৰ পৰা আৰম্ভ কৰি বি ত আহিছা বিৰ পৰা আকৌ ৰিটাৰ্ন তুমি এ ত আহিছা তেতিয়া হলে তোমাৰ তেতিয়া হৰণ কি হৈ যাব 0 হৈ যাব হয়নে তো তোমার এই যেটো স্টেটমেন্ট আছে এই স্টেটমেন্টে কিন্তু তোমার এইটো ভালদৰে ব্যাখ্যা কৰা নাই ইয়াতে কৈছে কেৱল এটা বিন্দু আৰু দুটা বিন্দুৰ মাজৰ যেটো টোটাল ডিসটেন্স সেইটোকে আমি কি বুলি কও হৰণ বুলি কও ঠিক আছে গতিকে তোমাৰ এটো কি হ'ব এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব কিন্তু ৰিজন এছাৰশনৰ শুদ্ধ ব্যাখ্যা এটো নহব বুজি পাইছা গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা গাডত কি কৈছে কুক কেন্দ্ৰ মাইটোকন্ড্ৰিয়াৰ প্লাস্টিডত ডিএনএ থাকে এটো কারেক্ট হয় এই কথাটো তোমালোকে এনেও মনত ৰাখিবা এটো কিন্তু এনেও তোমাৰ সিঙ্গল এমসিকিউ আহে যে মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিডত নিজা ডিএনএ থাকে এনেকে কোশ্চেন আহে যে তলৰ কোনটোত নিজা ডিএনএ থাকে তো মাইটোকন্ড্ৰিয়াৰ প্লাস্টিড দুটাতে তোমাৰ কি থাকে ডিএনএ থাকে আৰু টিয়াৰটো মাইটোকন্ড্ৰিয়াৰ কুক কেন্দ্ৰ থাকে এটো জানে তোমালোকে ইহতে নিজৰ গাঁথনিত প্ৰোটিন তৈয়াৰ কৰিবলৈ কি হয় সক্ষম হয় এটো কারেক্ট হয় তো ইয়াৰে তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুইটা কারেক্ট হ'ব কিন্তু ৰিজন এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব পদাৰ্থৰ কোনটো অৱস্থা সংকোচন কৰাটো কষ্টকৰ তো জিবোৰৰ মাজৰ তোমাৰ কি হয় ডিসটেন্সটো তোমাৰ একেবাৰে কম থাকে হেবোৰ তোমাৰ কষ্টকৰ হয় আৰু যদি দূৰত থাকে তেতিয়াহলে আমি যদি প্ৰেসাৰ দিও তেতিয়াহলে এটো কি কৰিব ওচৰ চাপি আহিব অৰ্থাৎ এটো কি হ'ব তোমাৰ সংকোচন হ'ব এটো কি হ'ব গেছ হ'ব 24 নম্বৰ চোৱা তলৰ কোনটো অৱস্থাৰ পৰিৱৰ্তনে সাধাৰণ পৰিস্থিতিত প্ৰতি একক বৰত সৰ্বাধিক পৰিমাণৰ শক্তি সোফাকলৈ এৰি দিব আমি সকলে জানো যে উতলা পানী আৰু পানীৰ ভাপ মন কৰা উতলা পানী আৰু পানীৰ ভাপত তোমাৰ কি থাকে বেছি পৰিমাণে লিন তাপ থাকে এই কাৰণে উতলা পানীতকৈ পানীৰ ভাপে আমাক বেছিকৈ জ্বলন প্ৰদান কৰে গতিকে তোমাৰ এই পানীৰ ভাপ যেতিয়া তোমাৰ কি হ'ব পানীলৈ যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া তোমাৰ পানীৰ ভাপে কি কৰিব বেছি শক্তি তোমাৰ কি কৰিব এৰি দিব গতিকে এটো কি হ'ব এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব যেতিয়া ভাপ পানীলৈ পৰিৱৰ্তন হয় তেতিয়া ভাপে অধিক পৰিমাণৰ তাপ শক্তি আমাৰ বায়ুমণ্ডললৈ এৰি দিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম এই বছৰৰ কৰাম আৰু তোমালোকৰ কাৰণে ইবুক বনোৱা হৈছে তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুক লৈ ল'ব পাৰা এটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 তোমালোকে তাতে 99% কমন কোশ্চেন পাবা ঠিক আছে ইবুকটো লৈ লোৱা তোমালোকৰ সায়েন্সৰ কাৰণে 100% বনোৱা হৈছে ম্যাথছৰ কাৰণে বনাই আছো তোমালোকে পাই যাবা এতে চোৱা এতে তোমাৰ যিকেটা লং কোশ্চেন আছে লং কোশ্চেন কেটা বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোকৰ যদি লং কোশ্চেন কাৰ আনসাৰ কেটা লাগে তোমালোকে কমেন্ট কৰি জনাবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ